যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ বিত্তমন্ত্ৰী সন্মানীয় নিৰ্মলা সীতাৰমণ বাইদেৱে যিখন 2025-26 বিত্তবৰ্ষৰ বাজেট পবিত্ৰ সদনত উত্থাপন কৰিছিল, সেই বাজেটৰ ওপৰত অসমবাসী নৰ্থ ইষ্টবাসীয়ে কি পালে, লগতে সমগ্ৰ ভাৰতবৰ্ষৰ আন্তঃগাঁথনি যোগাযোগ যাতায়াত শিক্ষা স্বাস্থ্য কৃষি ব্যাপক আৰু সৰ্বাত্মক উন্নয়নৰ কাৰণে দেশৰ গৰীব কল্যাণ যোজনা কৃষকক সমাহিত কৰি যুৱক যুৱতীক সমাহিত কৰি যি ইনক্লুচিভ বাজেট পাৰ্লিমেণ্টত উত্থাপন কৰিছিল, এই বাজেটক প্ৰতি আদৰণি জনাই বাজেট বিশ্লেষণ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ প্ৰতিখন জিলাতে আয়োজন কৰিছিল। ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতৰ মাৰ্গদৰ্শন মতে আজি আমাৰ আটাইকেইখন 39খন জিলাতে সাংগঠনিক জিলাতে আমি আমাৰ বাজেটৰ ওপৰত এইদৰে আমাৰ যি লিডিং চিটিজেন আছে, যিসকল অপিনিয়ন মেকাৰ আছে, তেওঁলোকক লগত লৈ এই বাজেটৰ বিষয়ে কিছু আলোচনা কৰাৰ কাৰণে প্ৰতিখন জিলাত যিদৰে সভা সমিতি অনুষ্ঠিত কৰা হৈছিল, আজি আমাৰ উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজো শুৱালকুছি সমষ্টিৰ শুৱালকুছি মণ্ডলৰ আমাৰ যি মণ্ডল কাৰ্যালয় আছে, এই কাৰ্যালয়ত এই বাজেটৰ ওপৰত আলোচনা কৰা হ'ল। আৰু নিশ্চিতভাৱে আমি মোদী ডাঙৰীক ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিত্তমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন সুন্দৰ আৰু পপুলিষ্ট বাজেট দি দেশখনৰ যি স্বাভিমান গৰীব মহিলা কৃষক আৰু যি আমাৰ যুৱক যুৱতীক সমাহিত কৰি বাজেট লৈছে, এই বাজেটে সমগ্ৰ দেশৰ লগতে অসমকো চুই গৈছে, নৰ্থ ইষ্টকো চুই গৈছে। PM নিভাইনে হওক, নিচিতছে হওক, ইয়াৰ উপৰিও নৰ্থ ইষ্ট ৰিজনত 250টাতকৈ অধিক যি টুৰিজিম স্পট ডেভেলপমেণ্ট কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। ইয়াৰ উপৰিও আমাৰ যি সাৰ কাৰখানা আছিলে নামৰূপৰ, এই সাৰ কাৰখানাৰ লগতে সাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত যি সুদূৰপ্ৰসাৰী সিদ্ধান্ত লৈছে, এই সিদ্ধান্তই নিশ্চিতভাৱে অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কৃষকক ইউৰিয়া সাৰৰ উৎপাদনৰ ক্ষেত্ৰত সহায়ক হ'ব। সেই ক্ষেত্ৰত আৰু একদম আগবাঢ়ি যাব আৰু সেই নিমিত্তে গোটেইখিনি কথা ইয়াত তন্নতন্নকৈ আলোচনা কৰাৰ নিমিত্তে এই বাজেট সভা ইয়াত অনুষ্ঠিত কৰা হৈছিল, য'ত আমাৰ জিলা সভাপতি ডাঙৰীয়া আমাৰ লগতে সহযোগী হিচাপে আমাৰ দলৰ ৰাজ্যিক সম্পাদিকা অপৰাজিতা ভূঞা বাইদেউ প্ৰমুখ্যে এই অঞ্চলৰ ৰাইজৰ লগত এই আলোচনা কৰা হয়। বিহুৰ পিছত